যোৰহাটৰ গৰখীয়া দলত কৃত্ৰিম বানপানীৰ সংহাৰ বহুকেইটা ঘৰত সোমাল পানী উত্তৰ পশ্চিম যোৰহাটৰ গৰখীয়া দল অঞ্চলত কৃত্ৰিম বানপানীয়ে সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ আকস্মিকভাৱে জমা হোৱা পানীয়ে বহুকেইটা বাসগৃহত সোমোৱাত স্থানীয় বাসিন্দাসকল বিপদত পৰিছে ঘৰৰ লগতে দৈনন্দিন ব্যৱহাৰৰ বিভিন্ন সামগ্ৰীও পানীত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা দেখা যায় স্থানীয় ৰাইজে অভিযোগ কৰে যে সঠিক নলা নৰ্দমাৰ ব্যৱস্থা আৰু পানী নিষ্কাশনৰ অভাৱৰ ফলতেই এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে অঞ্চলটোৰ বিভিন্ন পথ ঘাটো পানীৰ তলত ডুব যোৱাত যাতায়াত ব্যাহত হৈছে এই পৰিস্থিতিয়ে গৰখীয়া দলবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে সংশ্লিষ্ট বিভাগসমূহে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ আপোনালোকৰ ঘৰত ইতিমধ্যে পানী সোমাইছে কি ক'ব মানে কিহৰ কাৰণে ইমান পানী হৈছে আমাৰ এইটো যিটো আগৰ চৰকাৰী লিণ্ডাৰ বনাইছিলে বৈজ্ঞানিকসন্মতভাৱে হোৱা নাইকিয়া তাত এখন চুইচ গেট লাগে যেতিয়া বৰষুণ বেছিকৈ দিয়ে সেই চুইচ গেটখন বহুৱাই দিব লাগে সেই চৰকাৰ পিনৰ পৰা বা এতিয়া আমাৰ যে মেম্বাৰে হ'ল বা আমাৰ যি হ'ল সেই চুইচ গেটখন প্ৰথম তেখেতৰ ঘৰ কিনাৰতে আছে সেই চুইচ গেটখন বহুৱাৰ চিন্তাটো তেখেতে কৰিব লাগিছিলে সেইখনৰ মাথাত তেখেতৰ ঘৰ বুৰি আছে আমাৰ ঘৰবোৰো বুৰি আছে সেইখনৰ কাৰণে আমি চৰকাৰক যাতে চুইচ গেটখন আনিব পাৰে সেইকাৰণে বাকী আপোনালোকৰ যিখন মানে স্থানীয় যিজন আপোনাৰ আঞ্চলিক মানে কি আপোনাৰ সদস্য হেৰি আছে কি ক'ব পঞ্চায়তৰ মেম্বাৰক কি ক'ব মেম্বাৰে নিজে অকণমান চিন্তা কৰিব লাগিব এতিয়া মেম্বাৰ ঘৰো বুৰি আছে মেম্বাৰে যদি আপোনাৰ চুইচ গেটখনৰ এখন প্লেচিট এখন টিঙৰ গতে বস্তুটো আনি তাত যদি ভৰাই দিবলৈ আনিবলৈ আমাক চেষ্টা কৰে তেতিয়া আমাৰ গৰখীয়া দলৰ পানীৰ সমস্যাটো একেবাৰে নহ'ব যাতে পানীটো হ'লেও অলপমান দাঙি দিলে কমকৈ আমি এৰিব পৰা হ'ব এতিয়া হাৰুকৈ আহিছে একদম বেজতলনিৰ পৰা পানী আহি আৰু ভোগদৈ পানী দুইটা মিলিয়ে গোটেই এতিয়া ভিতৰত সোমালে এৰাটো হ'ল ভিতৰত মানে এতিয়া চুইচ গেট এখন একদম একেবাৰে প্ৰয়োজন আমি মানে আগতে ৰিলিফ বেলেগক দিলোঁ এতিয়া আমাৰ অৱস্থা চাওক নিজে আমাৰ অৱস্থা কেনেকুৱা হৈছে এতিয়া ঘৰত পানী টিং বেৰি দিবলগীয়া হৈছে মানে কিহৰ কাৰণে এইটো হৈছে বুলি ভাবে যে আমাৰ যিহেতু আমাৰ নলাবোৰ এতিয়া চবেই জাবৰ জোথৰ পেলাই কি কয় আমাৰ নলাত চবেই জাবৰ জোথৰ পেলাই সেইটো হয় বাৰু কিন্তু এই যোনটো আগতে আপোনাৰ বানপানীটো হৈ গ'ল সেই বানপানীটো যোনখিনি পানী আমাৰ তাৰমানে বানপানী হৈছিলে এইটো বৰষুণৰ পানীত সেইটো আকৌ উভতি তালৈ যাব পোৱা নাই ইয়াত এতিয়া বানপানীৰ সৃষ্টি কৰিছে আমি ৰিলিফ দিছিলোঁ আমি প্ৰত্যেকজন মানুহে ৰিলিফৰ বস্তু দিছিলোঁ এতিয়া সেইটো আমাক দিব লাগে আমি এতিয়া একো তাৰমানে আমাক দিব লাগে আমাৰ এতিয়া অৱস্থা নাইকিয়া হৈছে আজি কাম কৰিবলৈ চাইকেলখন উলিয়াই নিব নোৱাৰোঁ বাইকখন উলিয়াই নিব নোৱাৰোঁ আমি কি কৰিম আমি কেনেকৈ খাম এতিয়া আমাক ৰিলিফ দিব লাগে এতিয়া আপুনি চৰকাৰক কি আহ্বান জনাব চৰকাৰে সকলোকে সমানে সহায় কৰিছে আমাকো সহায় কৰক এতিয়া চৰকাৰে এইটো জনাইছোঁ আমাকো সহায় কৰক আপোনালোকৰ স্থানীয় যিগৰাকী আপোনাৰ পঞ্চায়তৰ সদস্য তেওঁ কি ক'ব তেওঁ কি কৰে তেওঁ কৰণীয় কি আছিল ইয়াত যোনজন আমাৰ ৱাৰ্ড মেম্বাৰ আছিলে সেইজনে আজিলৈকে একো চাবলৈ অহা নাই সেইজনৰ কথা কি ক'ম সেইজনে আমাক চিনিয়ে নাপায় সেইজন আহিলে আমি ক'লোহেঁতেন সেইজন এতিয়ালৈকে অহাই নাই সেইজন এতিয়া ঘৰত মষ্টত আৰামত শুই আছে চাগে বানপীড়িত লোকৰ ব্যৱস্থা চাবলৈ অহা নাই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996